আজি ঘৰত এভাগ ভাগৱত পাঠৰ আয়োজন কৰিছোঁ। এয়া নিমন্ত্ৰিত ভকতসকল আহি পালেহি। তেওঁলোক জামুগুৰিৰ পৰা আহিছে। তেওঁলোক আহি পোৱাৰ পাছতে তেওঁলোকক হাত ভৰি ধুৱাই আশীৰ্বাদো ল'লোঁ। ভাগৱত পাঠ ঘৰৰ ভিতৰত কৰা নহয়, চোতালত ৰভা দি কৰা হয়, কিন্তু মোৰ সেই সুবিধাখিনি কৰা নহ'ল কাৰণে মই ফাৰ্ষ্ট ফ্ল'ৰৰ ছাদখন চাফা কৰি তাতে পাঠভাগ কৰিবলৈ লৈছোঁ। আৰু এয়া ভকতসকলক প্ৰথমতে জলপান দিয়া হ'ল আৰু এয়া এতিয়া চাহ দিবলৈ গৈ আছোঁ। পাঠভাগ আৰম্ভ হ'ল আৰু আমি এয়া তলত এতিয়া ভকতসকল লগতে আমি সকলোৱে খাবৰ কাৰণে নিৰামিষ ভাতৰ আয়োজন কৰিছোঁ। সৰু আলু ভাজিম, লগতে মিক্স চব্জি এখন থাকিব, দাইল বনাইছোঁ, ভাত, পাপৰ ভাজি, চালাড, এনেকৈ আজি খোৱা হ'ব। এটা এটাকৈ সকলো কামবিলাক আগবঢ়াই নিছোঁ। এফালে মোক সহায় কৰি আছে মোৰ বোৱাৰীজনীয়ে। বৰ অনুষ্টুপীয়াকৈ আজি কামভাগ পাতিছোঁ। ভাগৱত পাঠো হৈ আছে, লগতে ব্যাখ্যাও হৈছে। আজিলৈকে ভগৱন্তৰ চৰণত এফাকি এটুকা গোটাকাই তোমাক চকু দিব পৰা ক্ষমতাটো আমাৰ হোৱা নাই। ভগৱতে বেলেগ বাকীবিলাকতো চব মোৰ কেতিয়া পুঁজি প্ৰভু তোমাৰ গোসানী চৰণ নাই বোলে জল দি পুজিলোহেঁতেন মাছে বিটা দিলে, পুষ্প দি পুজিলোহেঁতেন বোলে ভ্ৰমৰাই পুহিব, যুদ্ধ দি পুজিলোহেঁতেন বোলে ডামৰীয়া দিলে, বস্ত্ৰ দি পুজিলোহেঁতেন মাৰৰে সিজালে। চব যদি ইয়াৰে বস্তু ইয়াক কিনিম মানে তোমাৰ চকুলি দুটা দুটোপাল জল মাত্ৰ এইফালে দেউতাহঁত, ভণ্টি, মোৰ ভাই বোৱাৰী, পেহী, সৰু ভাইটি, ভাগিন সকলো আহি পালেহি। এতিয়ালৈকে মই একাশীবিধ ভকত, এতিয়া মই এবিধ ভক্তিৰ কথা ক'ম, সেইবিধ ভক্তি হৈ গ'ল নিৰ্গুণ ভকতি। এতিয়া নিৰ্গুণ ভকতিটো কি আছে ক'ব? সেইদিনা আৰু ব্যস্ততাৰ কাৰণে ভিডিঅ' বনোৱা নহ'লে। আজি আমি ওলাইছোঁ গুৱাহাটী লালমাটিলৈ যাবলৈ। এয়া আমাৰ সৰু বা ভাগিনীজনীৰ সৈতে উঠিলে কলিয়াবৰ তিনিআলিত, মোৰ ভণ্টি ল'ৰাৰ সৈতে আহিছে জামুগুৰিৰ পৰা, মই আৰু মোৰ ছোৱালী উঠিলোঁ মিছন চাৰিআলিৰ পৰা। আমি ডাঙৰ বাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। আহি পালোঁহি জাগিৰোড, তাতে আমি কিবা অলপ খাই ল'লোঁ। আজি আচলতে ডাঙৰ বাৰ ছোৱালীজনী পুষ্পিতা বিবাহ, তালৈ আমি যাবলৈ আহিছোঁ আটাইকেইজনী বাই ভনী। আমি মাহী ট্ৰেভেলছত আহিছোঁ। বনাই লওঁ আমাৰ আইতা, পেহী আইতা, মই বায়েক, কইনাৰ মাক মই, কইনাৰ মাহীয়েক, বায়েক কইনা। হেৰি শিৱসাগৰ নেকি? তাই নগাঁও। নগাঁও। পাপন যে নগলী ফটো উঠিবলৈ উঠিলে তাৰমানে কি আমাৰ পৰিয়ালৰ নহয়। হয় সেই কোৱা তাৰে উৎপাত বেছি। এইজনী আমাৰ সুজুকি মাইনা, শ্বিলঙত কেভিত পঢ়ে। এতিয়া আমি আহি আছোঁ গেমছ ভিলেজলৈ। ইমান ধুনীয়া ধুনীয়া জেগা ন? বেলেগ উঠাই
গেমছ ভিলেজৰ ভিতৰতে এখন চিলড্ৰেন পাৰ্ক আছে। সেই পাৰ্কতে আজি বাৰ ছোৱালী বিয়া পাতিব। এফালে এয়া জোলনা দেখি খুৰা ৰখিবই নোৱাৰিলে, জোলনা খেলাত লাগি গৈছে। ৰন্ধা বঢ়া কামবিলাক প্ৰায়খিনি হৈয়ে গৈছে। ইয়াতে সৰু সুৰা অনুষ্ঠানবিলাক হয়, বাৰ্থডে পাৰ্টি বা অন্নপ্ৰাশন এনেকুৱা জাতীয়, আৰু বাৰ ছোৱালীজনী বিয়াখন ইয়াতে পাতিছে। इसके बाद আমাৰ ওলাই মেলি হৈ গ'ল ন? इधर हम लोगों पढ़ो वीडियो মাইনা ক'ত আছো? নাই আমি এতিয়া কাপোৰ সলাবলৈ আকৌ বাৰ ঘৰলৈ আহিলোঁ। কাপোৰ কানি সকলোৱে সলাই মেলি ল'লোঁ, লৈ আকৌ বিয়ালৈ যাবলৈ ওলাইছোঁ। এইটো হৈছে বাৰ ঘৰ। এই জেগাখিনিক লালমাটি বুলি কয়। বিয়া খাই আহি কাপোৰ কানি সলাই লৈ ভাবিলোঁ অকণমান খোজকাঢ়োঁ, আৰু এইদৰে খোজকাঢ়ি আহি পাই গ'লোহি আমি বশিষ্ঠ চাৰিআলি। তাতে আমি ফুচকা খালোঁ আৰু লগতে অকণমান বজাৰো কৰিলোঁ। আমি আকৌ আহি পালোঁহি য'ত বিয়া পাতিছিলে সেইখিনি জেগা। লাহে লাহে নিমন্ত্ৰিত অতিথিসকল অহাও শেষ হৈ আহিল, আৰু এতিয়া গোটেই বস্তুখিনি বা আৰু ভিনদেউৱে সামৰি আছিলে। আমি অকণমান সহায় কৰি দিলোঁ। বহুতখিনি বস্তু থাকিও গ'ল বাৰু। নাযাব লতা লতা হৈ গ'লে। এয়া হৈছে মোৰ ভিনদেউ। কালি সকলোখিনি সামৰি ঘৰ আহি পাওঁতে আমাৰ 10টামান বাজিলে। ৰাতি আকৌ 11:30 বজাত আমি গেমছ ভিলেজৰ ভিতৰতে বাৰ ভিনদেউৱে এটা গেষ্ট ৰুম লৈছিলে, তাতে শুবলৈ গ'লোঁ। তাত কম্বল দিছিলে, কিন্তু আমি হাতে এতিয়া কম্বলৰ লেপ লৈ 11:30 বজাত তালৈ গৈছোঁ, আৰু ৰাতিপুৱা এয়া সকলোখিনি লৈ মেলি আকৌ ঘৰলৈ আহিছোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ। সৰু বা আৰু ভাগিনী গ'ল ইয়াত যোৰহাটৰ বাছত, সিহঁত জখলাবন্ধাত নামিব। আমি ৰৈ আছোঁ মাহী বাছৰ কাৰণে। এটা 20ত আমাৰ বাছ আছে, আৰু এয়া আমি ঘৰলৈ যাব ওলাইছোঁ তেজপুৰলৈ।